এতিয়া জলকীয়াটো গ্ৰেণ্ড ভালকৈ নাই হোৱা ন, জলকীয়াটো পেলাই দিছোঁ মানে নহয়তো অকল জলকীয়া আছে মানে নোহোৱাখিনি পেলাই দিব লাগে। তাৰপিছত ইয়াত ঢালি ল'লোঁ, ঢালি কিনে এটা থৈ কিনে ইয়াত তাৰপিছত আনি আছোঁ মছলা আৰু দহি পেকেট। দহি পেকেটটো আগতীয়াকৈ এনেই কাটি ল'লোঁ। কাটি পেলাই ইয়াত ঢালি ল'লোঁ মানে দুপাকেট ঢালি দিম বাৰু ভালকৈ পেলাই দিম। হৈ গ'ল এইটো আৰু পেকেট আছে। দহিটো ঢালি কিনে মছলা ঢালোঁ মই 5 চামুচ। ঠিক আছে, মছলা 5 পেকেট ঢালোঁ 5 চামুচ। 1 2 3 4 5 ঢালি কিনে মছলা ডাবাটো থৈছোঁ। নিমখ দিব লাগিব 3-4 চামুচ। 1 2 3 4 5 চামুচ নিমখ দি দিলোঁ। কম হ'ব বুলি আপোনাৰ এইটো চাব পাৰিব মছলাটো কি ধৰণৰ কেনেকুৱা হ'ব মানে। এইটো মছলাটো কৰিলোঁতো দিম, কৰাৰ পিছতে এইটো পূৰা সানিব লাগিব। এইটো পূৰা এনেকৈ সানিব লাগিব মানে নহ'লে মছলাটো মিক্স নহ'ব ন। মছলাটো পূৰা মিক্স কৰি কিনে ভালকৈ মিক্স কৰি ল'লোঁ আৰু মিক্স কৰি মেলি এইটো এনেকৈ থ'লোঁ মানে এনেকৈ থৈ মেলি থ'লোঁ। তাৰপিছত মাংসখিনি উতলাই আনি দিলে। মাংসখিনি কিমান আছে 8-10 কেজিমান হ'ব। মাংসটো ইয়াত থ'লোঁ মানে থৈ মেলি এনেকৈ পূৰা থ'ম মানে থৈ মেলি পূৰা মিক্স কৰিম মানে।